নমস্কাৰ বন্ধু-বান্ধৱীসকল, জুনমণি কিচেনলৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা নতুন ৰেচিপিলৈ। আজি খুব কম সময়তে এটা সুন্দৰ ৰেচিপি বনাম। তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে শেষত কমেণ্ট বক্সত জনাব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আলু ভাজি ডিম দি বনাম। ডিম দি আলু ভাজি খাবলৈ খুবেই সোৱাদ লাগে। আমি এয়া লুচি বা ৰুটি বা ভাতৰ লগত খাব পাৰোঁ। তেনেহ'লে ব'লক কেনেকৈ বনাইছোঁ চাওঁ। মই কেৰাহীটো গেছত গৰম হ'বলৈ বহাই দিছিলোঁ। ইয়াতে মই অকণমান মিঠাতেল দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ আৰু আলু ভাজিখিনি মই আলুখিনি এইদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু পিঁয়াজো কাটি লৈছোঁ। আলুখিনি মিহিকৈ কাটিব, যদি ডিম দি বনায় মিহিকৈ কাটি ল'লে খাব বেছি ধুনীয়া লাগে। কেৰাহীটো গৰম হৈছেই। এতিয়া মই ইয়াতে কাটি থোৱা আলুখিনি আৰু পিঁয়াজখিনি একেলগে বহাই দিলোঁ। ইয়াতে মই সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু ইয়াতে অকণমান মই হালধি দিম। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিব। ডিম দি আলু ভাজি বনালে আলুখিনি সদায় মিহিকৈ কাটি ল'ব, তেতিয়া খাবলৈ বিৰাটেই ধুনীয়া লাগে। এইখিনি অকণমান টাইম ভাজি ল'ব লাগিব আলুখিনি। জুইটো কমাই ৰাখিব গেছৰ। এইখিনি ধুনীয়াকৈ লৰাই থাকিব, এইদৰে লাগি যাবলৈ নিদিব আলুখিনি। এয়া আলুখিনি সিজিছেই, হৈয়ে গৈছে আলুখিনি। এতিয়া আমি ইয়াতে ডিম এটা ভাঙি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে দুটাও দিব পাৰে, যেইটা দিয়ে সেইটো আপোনালোকৰ কথা। মই ইয়াতে এটা ডিম লৈছোঁ, যিহেতু আলু বেছি লোৱা নাই। এইখিনি ধুনীয়াকৈ ভাজি ল'ব আৰু ডিমৰ গোন্ধটো যোৱাকৈ অলপ দেৰি ভাজি থাকিব কম জুইতে। ইয়াতে মই কেঁচা জলকীয়া কাটি দিছোঁ। জলকীয়া অলপ বেছি দিলে খাবলৈ ভালেই লাগে, কিন্তু আপোনালোকে যদি কমকৈ খায় তেনেহ'লে আপোনালোকে নিজৰ মতে দি ল'ব। ডিম দিয়া আলু ভাজি ৰেডি হৈ গ'ল। খাবলৈ বিৰাটেই সোৱাদ হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। খুব কম সময়ত বনাব পৰা এটা সুন্দৰ ৰেচিপি হয়। আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পাই আছোঁ আন এটা নতুন ৰেচিপি লৈ। তেনেহ'লে আজিলৈ এৰিছোঁ। ধন্যবাদ।